শিলঙত আজি আমি একগোট হোৱাৰ উদ্দেশ্যটো হ'ল 2004 চনত আমাৰ ধেমাজিত বহুত শিশুৰ মৃত্যু হৈছিল আৰু নিৰীহ মানুহৰ মৃত্যু হৈছিল। তাৰ উপলক্ষে আমাৰ আৰক্ষী বাহিনীয়ে শোক দিৱস পালন কৰিছে। তাৰে শোক দিৱসৰ মই শপত বাক্য পাঠ কৰিছোঁ। ধেমাজিত 2004 চনৰ 15 আগষ্টত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ যিসকল নিৰীহ শিশু আৰু নাগৰিকে দুৰ্ভাগ্যজনকভাৱে বোমা বিস্ফোৰণত নিজৰ প্ৰাণ আহুতি দিলে, তেওঁলোকক সুঁৱৰি আমি আজিৰ এই দিনটোত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমাৰ দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাৰ ওপৰত গভীৰভাৱে আস্থা ৰাখি শপত লৈছোঁ যে আমি আমাৰ সমস্ত শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰিম। আমি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত পাৰস্পৰিক বুজাপৰা বৃদ্ধিৰ হকেও কাম কৰিবলৈ সংকল্পবদ্ধ হ'ম আৰু মানৱ জীৱন তথা প্ৰমূল্যবোধৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যাম। তাতখিনি মৌন কথা নহ'ব, সকলোৱে স্মৰণ কৰি বিখৰ